বিভিন্ন দল সংগঠনসমূহৰ লগত বহি তেখেতলোকেনো কি বিচাৰে সেই কথাখিনি নিজে শুনাৰ কাৰণে মই কালি বঙাইগাঁৱলৈকে আহিলোঁ। কোচ ৰাজবংশী সম্প্ৰদায়ৰ বিভিন্ন সংগঠনসমূহ তাত উপস্থিত আছিল। আক্ৰাছুৰ কেইবাটাও সংগঠন, আক্ৰাছুৰ সংগঠনসমূহ, তাৰ পাছত কোচ ৰাজবংশী সন্মিলনী সকলো তাত উপস্থিত আছিল। আৰু তাৰ বাদ দি কলিতাসকলৰ সংগঠনসমূহ, গাৰোৰ সংগঠন, বড়োসকল আৰু ট্ৰাইবেলসকলৰ সংগঠন সকলো মিলি 26টা সংগঠন তাত উপস্থিত আছিল। সাধাৰণতে কি হয়, সাধাৰণতে যদি এটা জাতিৰ কাৰণে অসম চৰকাৰে বা ভাৰত চৰকাৰেই হওক যদি স্বায়ত্ত শাসন দিয়ে, বেলেগ জাতি সেই বেলেগ সম্প্ৰদায়ৰ মানুহ সেই স্বায়ত্ত শাসনৰ এলেকাত সোমাব নোখোজে। কিন্তু সাধাৰণতে এইটো এটা অসমত সাধাৰণ চলি থকা ঘটনা। কিন্তু নিয়মটো এনেকুৱা কৰি লওঁ যে আমি ক'ৰবাত 50% য'ত মানুহ থাকিব ওপৰত থাকিব, যিটো সম্প্ৰদায়ক আমি স্বায়ত্ত শাসন দিওঁ সেই গাঁওখিনি অট'মেটিকেলি সোমাব, বাকীসকল নোসোমাব। কিন্তু কালি এটা মই আচৰিতে হ'লো, কাৰণ মই যোৱা 2 বছৰ ধৰি সামাজিক ন্যায় আৰু সবলীকৰণ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছো। আৰু মোৰ ডিপাৰ্টমেণ্টটোৱে এই বিভিন্ন জাতি জনগোষ্ঠী, ট্ৰাইবেলসকলক বাদ দি বিভিন্ন জাতি জনগোষ্ঠীৰ এই স্বায়ত্ত শাসনেই হওক, ডেভেলপমেণ্ট কাউন্সিলেই হওক, এই গোটেইখিনি আমাৰ ডিপাৰ্টমেণ্টটোৱে চোৱা চিতা কৰে। গতিকে যোৱা 2 বছৰ মই এই অনুষ্ঠানবিলাকৰ লগত বা এই সংগঠনসমূহৰ লগত প্ৰায় যোগাযোগত থাকোঁ বা মিলিত হওঁ আৰু বিভিন্ন কথা লৈ আলোচনা কৰোঁ। কিন্তু কালি মোৰ কাৰণে অলপ আছিলে আনএক্সপেক্টেড এক্সপেৰিয়েঞ্চ, কাৰণ এনেকৈ কোনোৱে সৌহাৰ্দ্যপূৰ্ণভাৱে কোনোৱে এটা শব্দৰ বাদানুবাদ নোহোৱাকৈ সকলোৱে একেমুখৰে কৈছিল যে আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত হ'ব খোজো বা এলেকাধীন হ'ব খোজো, লাগিলে যদি আমাৰ গাঁৱত 50%তকৈ কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোক নাই, তথাপিতো আমাৰ আপত্তি নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।